হাজবেণ্ডৰ ফৰমাইছ যে আজি পাস্তা খাম মানে ডিউটিৰ পৰা আহি আছে দেই আৰু ৰাস্তাৰ পৰাই মোক ফোন কৰি গৈছে যে আজি পাস্তা বনোৱা চ' মোৰ তাতে মানে যিখিনি বস্তু আছে সেইখিনি বস্তুৰে মই বনাম চ' আপোনালোকক দেখাওঁ অলপ কেনেকৈ মানে বনাই আছোঁ চ' ইয়াৰ পাস্তা মানে বজাৰ যাওঁতে লৈ আহিছিলোঁ হয় এইটো পাস্তা নহয় বাৰু এইটো কিবা এটা বেলেগ নাম আছে মই নামটো পাহৰিলোঁ মেকৰণি নে কিবা এনেকৈ আছিলে চাগে বাট মোৰ তাত চব্জি কওঁ চ' ইয়াৰ বনাম এতিয়া অলপ ফাৰ্ষ্টতে সিজাই লওঁ অলপমান এইখিনিতো বহুত হয় যিহেতু আমি দুজনে মানুহ চ' ইমান নিদিওঁ বাৰু অলপমানে দিম এতিয়া অলপমান পানীত বইল কৰি আৰু মই অলপমান তেলো দিছোঁ বইল কৰোঁতে যাতে তলত লাগি নাযায় আৰু ইয়াত পটককৈ পিঁয়াজ জ্বলা বিলাহীখিনি কাটি ল'লোঁ আৰু ইয়াৰ হাজবেণ্ড আহি পালে মছলা দিয়া তাৰপিছতে বনাম পাঁচটা মছলা দিয়া এয়া হ'ল মছলা আৰু টমেটো যেতিয়া আনিছোঁ মই মানে চিম্পলকৈ বনাম চ' ফাৰ্ষ্টতে পিঁয়াজ জ্বলাখিনি অলপ ভাজি ল'লোঁ তাৰপিছত ইয়াতে বিলাহীখিনি দি নিমখ দিছোঁ হালধি দিছোঁ আৰু অলপ জ্বলা গুড়া দি এইখিনি ভাজি ল'লোঁ এতিয়া ইয়াতে মই মেগী মছলা পেকেট দি দিছোঁ পাস্তা মছলা আনা নাই মেগী মছলা আনিছিলে দেই এতিয়া বইল কৰি ৰখা পাস্তাখিনি মই ইয়াতে দি দিলোঁ আৰু শেষত টমেটো চচ অলপ দি দিলোঁ আৰু এয়া মোৰ ৰেডি হৈ গ'ল পাস্তা একদম চিম্পলকৈ বনাইছোঁ